যৌৱনত কাউৰীও সুন্দৰী হাওনত নদীও কুমাৰী ক্ষমতাত থাকিলে মিছা কথাও বাণী শক্তি আৰু টকা থাকিলে মূৰ্খও জ্ঞানী বিয়াঘৰত কেমেৰা লৈ থকা মানুহজনক ঐ কেমেৰামেন বুলি মতাতকৈ ঐ দাদা বা ভাইটি বুলি মাতিলে বেছি ভাল পায় জীৱনত কি কৰিম নকৰিম সেইটো নাজানো কিন্তু মা দেউতাৰ বাবে যে এজনী ধুনীয়া লক্ষ্মী বোৱাৰী আনিম সেইটো খাটাং চৰকাৰী হস্পিটাল মানে তই মৰ প্ৰাইভেট হস্পিটাল মানে মাটি বাৰী বিক্ৰী কৰি লৈ মৰ ৰিমিক্স কবিতা নতুন বাৰীৰ নতুন জিকা SMS লিখিবলৈ প্ৰথম শিকা জুলাই মাহত যিমান গৰম তোমালৈ মোৰ সিমান মৰম দৰ্জা মুখৰ মকৰা জাল তুমি মোৰ প্ৰথম মাল ট্ৰেইনৰ ডবা খতং মতং তোমাক নাপালে জীৱন খতম ঠাণ্ডা দিনত যিমান ঠাণ্ডা তোমালৈ মোৰ সিমান ঠাণ্ডা চুলাই মদৰ যিমান নিচা মোৰ মৰম সিমান সঁচা চাহৰ গৰম আৰু ছোৱালীৰ মৰম হঠাৎ গ্ৰহণ নকৰিব চাহে পুৰিব মৰমে এৰিব ৰাজনীতি আৰু প্ৰেম একেই প্ৰথমে ডাঙৰ ডাঙৰ কথা তাৰ পাছত শপত গ্ৰহণ শেষত খেন্তাৰাল কেলা হোটেলৰ পাছফাল আৰু ধুনীয়া ছোৱালীৰ অতীতকাল কেতিয়াও চাব নাপায় হাত কাটি গাৰ্লফ্ৰেণ্ডক সুখী কৰাতকৈ পাকঘৰত তৰকাৰী কাটি মাক সুখী কৰাই ভাল আমাৰ ছোৱালীবোৰৰ এটা সবতছে ডাঙৰ বাহানা কি জানা যদি কোনোবা লৰাই ভিডিঅ' কল কৰিম বুলি কয় তেতিয়াহ'লে বেছিকলিতো না কৰি দিয়ে কিছুমানে কয় ইভিনিং কৰিম দিয়া পিছত ক'বা কেতিয়াবা কাৰণে ধৰি লওক ঘৰত কোনোবা আছে এনেকুৱা ধৰণৰ বাহানা বনায় আৰু যিজনীয়ে ৰিচিভ কৰে সেইজনীয়ে কি বুলি কয় জানা ৰবা মই হেডফোনডাল বিচাৰি লওঁ এইটো হ'ল বাহানা অৰিজিনেল কাহিনীটো কি জানা হেডফোনৰ নামত মেকআপ কৰে সৰি বাট ৰিয়েলি বেয়া নাপাবা শুৱনি আমাৰ অসমখনি অতি বন্ধন গোটেৰে ভৰা মেনেজাৰটোক পতাব নোৱাৰিলে কিহৰনো বোৱাৰী হলা এ ভাই ভাই কণী আছে নেকি আছে কেইটা কিমান কৰি 7 টকাকে এইফালে 5 টকা কৰি দেই তেন্তে ইয়াৰ মুৰ্গীৰ চৰিত্ৰ বেয়া হেৰি অকলে নেকি নহয় লগত চেণ্ডেল আছে নামটো কি ৰিলেক্সো এইটো হৰ কেনে নাম পাগল তোমাৰ চেণ্ডেলৰ নাম হেৰি নাম্বাৰটো দিবা নেকি 6 বাকিটা আছে বাকিটা কি বাকি কেটা লাগে তোমাৰ চেণ্ডেলৰ নাম্বাৰ পঢ়লি একদম গালত চিন হৈ যাব আৰু মাৰকুৰি চেণ্ডেলৰ মাজত কিয় আনো ইটস মাই ফেশন শুনাচোন আই লাভ ইউ শুনিবলৈ বেয়া যদিও এইটোৱে সঁচা যে ধনীৰ অহংকাৰ বেছি আৰু দুখীয়াৰ মৰম বেছি হয়নে নহয় ফ্ৰেণ্ডছ কমেণ্ট কৰি জনাবা মায়ে কয় বেয়া ল'ৰাবিলাকৰ লগত ঘূৰি নুফুৰিবি এতিয়া মাক কোনে বুজাব ময়ে যে সিহঁতৰ লিডাৰ আমেৰিকাত 10 বাৰমান চুমা খালেও প্ৰেম নহয় কিন্তু আমাৰ আকৌ কলেজত কোনোবা ছোৱালীয়ে কলমটো খুজিলেই ৰাতি টোপনি নাহে আচ্ছা দোষ কি কথা এটা কওঁ মই এনেকুৱা কি কাম কৰিলে তোমাৰ গাৰ্লফ্ৰেণ্ডক মই চিনেমা চাবা নিলেও তুমি একো নোকোৱা সিম্পল তোমাৰ সিস্টাৰক মোৰ গাৰ্লফ্ৰেণ্ড বনাই দিয়া আৰু তুমি যতে যি কৰা মই একো নকওঁ আমি বেংকত বিশ্বাস কৰি ইমান টকা জমা থওঁ আৰু বেংকৰ মানুহে আমাক ইমানেই কম বিশ্বাস কৰে যে সাধাৰণ 5 টকীয়া কলমটোকো ৰছীৰে বান্ধি থয় এটা কবিতা কাম যদি ভাল লাগে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব গুৱাহাটী ছোৱালী চাবা চুটি চুলা নলবাৰী গৈ চাবা ডুপ্লিকেট পাবা শিৱসাগৰ গৈ চাবা টপিনা ডাঙৰ পাবা তেজপুৰ নাযাবা ৰাম ঠগন খাবা ভণ্টিসকল ইমান বয়ফ্ৰেণ্ড চেঞ্জ নকৰিবা নহলে পিছত তোমালোকৰ বিয়াত আলহী কম এক্স বেছি হ'ব
কিছুমান ছোৱালীয়ে পৰীক্ষা দিবলৈ এনেকৈ সাজি কাচি যায় যে নিজেতো ফেইল কৰিবই লগতে 10-12টা ল'ৰাকো ফেইল কৰাব এতিয়া যে বোৱাৰী লাভাৰবিলাকৰ কি অৱস্থা হ'ব 21 দিন হাজবেণ্ডবিলাক ঘৰতে থাকিব কি অৱস্থা হ'ব দেই কালৰো কাল বিপৰীত কাল হাপে চেলেকে নেউলৰ গাল আজিকালিৰ প্ৰেম নকৰাই ভাল টপা আংকুলবোৰে লৈ যায় চালিয়া চালিয়া মাল বাবা কি তোমাক এটা প্ৰশ্ন কৰিম তুমি উত্তৰ দিয়াচোন আগতে মাৰে পিছত প্ৰশ্ন কৰে কি কোৱা